এই যে পানীৰ সোঁতটো দেখিছে, এইখন হৈছে দৈয়াং নদী। গোলাঘাট জিলাৰ মাজেদি বৈ যোৱা দৈয়াং নদী। আৰু এই নদীৰ যি পানীৰ সোঁত বাঢ়িছে, এই সোঁতটো সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে নাগালেণ্ডত অৱস্থিত নিপকুৰ দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ 4খনকৈ ৰেডিয়েল গেটৰ পানী খুলি দিয়া হৈছে। এতিয়া সমগ্ৰ অসমত গুৱাহাটীত যি ধৰণে কৃত্ৰিম বানপানীৰে মানুহক নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছে, কেইদিনমান আগত ডিব্ৰুগড় বা গোলাঘাট, নগাঁও বা কাজিৰঙা, বোকাখাট, দেৰগাঁও যি ধৰণে মহা প্ৰলয়ৰ সৃষ্টি কৰিলে, আৰু আটাইবিলাকৰ এই উজনি অসমৰ পানীৰ মূল কাৰণ যেনেকৈ নদীবান্ধ হিচাপে চিহ্নিত হৈছিলে, এতিয়া সেই একেই আপোনালোকে দেখি থকা মোৰ পিছফালে থকা দৈয়াং নদীত যি সাংঘাতিক ধৰণে সোঁত বাঢ়িছে আৰু ব্যাপক নদীখন ভৰি পৰিছে। আৰু যিকোনো মুহূৰ্ততে 2018 চনত যেনেকৈ গোলাঘাটত দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্টে 75 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা সম্পন্ন দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্টে সমগ্ৰ গোলাঘাট জিলাখনকে প্লাবিত কৰিছিলে আৰু বিভিন্ন ধৰণে মানুহক ক্ষয়ক্ষতি কৰিছিলে, সেই একেধৰণৰ এটা পৰিৱেশ যেন সৃষ্টি হ'বলৈ গৈ আছে এতিয়া সমগ্ৰ গোলাঘাট জিলাখনত। এতিয়া মই য'ত আছোঁ, এই ঠাইডোখৰ নাম হৈছে পদুম পথাৰ, আৰু ইয়াৰ কাষতে আছে শুকান বিল, আৰু তাৰ কাষতে আছে কল্যাণপুৰ, আৰু তাৰ কাষতে যদি আপোনালোকে চাই সোণালী পথাৰ, আৰু ইফালে ইটো ছাইডে সৰু পথাৰ বৰপথাৰত বৰবিল। এই গোটেই অঞ্চলটো প্ৰথম প্লাবিত হ'ব। এতিয়া যদি আপুনি চাই, মই যি অঞ্চলত আছোঁ, এইফালে যদি আপোনালোকে চাই এইবিলাক কচু খেতি, আৰু অলপ আগত আপোনালোকে এইখিনি ইতিমধ্যে আপোনালোকে চাওক, ইয়াৰ নদীৰ পানীত ইতিমধ্যে এইখিনি প্লাবিত হৈছে। অলপ আগত যদি আপোনালোকে চাই কলৰ খেতি, নেমু টেঙাৰ খেতি, এই আটাইবোৰ আচলতে এতিয়া প্ৰায় প্লাবিত হৈছে। আৰু এই উঠি অহা পানীত প্ৰায় 15 ঘৰ মানুহ ইতিমধ্যে নিৰাপদ জেগালৈ স্থানান্তৰিত কৰিব লগা হৈছে। আৰু এই পানী যিটো স্পীডত সোঁত বাঢ়ি আহিছে, 4খন গেট ইতিমধ্যে খুলিছে, আৰু যিকোনো মুহূৰ্তত ব্যাপক মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এই পানীৰ মূল উৎস হৈছে নিপকুৰ নাগালেণ্ডত অৱস্থিত দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্ট। 2018 চনৰ আমাৰ যিটো অভিজ্ঞতা, 2018 চনৰ মানুহৰ যি নাজল নাথল অৱস্থা হৈছিলে, এই অঞ্চলবিলাকত এডাল তামোল গছৰ ওপৰেদি পানী গৈছিলে, আৰু তাৰপিছত প্ৰশাসনে সা সমূনীয়া কাঢ়ি অকণমান চাউল, অকণমান দাইল, অকণমান মিঠাতেল, 1 পেকেট নিমখ 5 ঘৰ মানুহৰ মাজত ভাগ কৰি ৰিলিফ দি ঘৰিয়ালৰ চকুৰ পানী টুকিবলৈ আহে। ইয়াৰ আগতে কিন্তু কেতিয়াও মানুহৰ খবৰ নলয়। আপোনালোকে চাওক, এতিয়া মানুহ স্থানান্তৰিত কৰা হৈছে, মানুহ এতিয়া বিনিদ্ৰ ৰজনী নোখোৱাকৈ কটাবলগীয়া হৈছে। যিকোনো মুহূৰ্ততে পদুম পথাৰ, সোণালী পথাৰ, শুকান বিল, কল্যাণপুৰ, বৰবিল বা গোটেই সৰু পানী বা কাছমাৰী, জামুগুৰি, গোটেই বেঙেনাখোৱা টাউনলৈকে গোটেই অঞ্চল এতিয়া হাজাৰ হাজাৰ পৰিয়াল প্লাবিত হোৱাৰ আশংকা আছে। এই সময়ত কিন্তু গোলাঘাট জিলা প্ৰশাসন শুই আছে, এই সময়ত অসম চৰকাৰ শুই আছে। তেওঁলোকৰ কোনো ভূমিকা নাই, কেৱল গাড়ী লৈ এবাৰ আহি তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান মানুহক লগ কৰি দায়িত্ব সামৰিছে। ইয়াত আপুনি ৰাইজক সোধক, ক'তো মাইকত এনাউন্স কৰা হোৱা নাই, ক'তো চাইৰেনৰ ব্যৱস্থা কৰা হোৱা নাই। অকণমান হোৱাটছআপত গাঁওবুঢ়া কেইজনলৈ, SDC কেইজনলৈ বা নিজৰ মাজতে হোৱাটছআপত যে পানী এৰিব বুলি এখন নটিচ দিছে নিপকুৱে, সেইখন হোৱাটছআপতে চাৰ্কুলেট কৰি তেওঁলোকৰ দায়িত্ব সামৰিছে। কিন্তু ইয়াত মানুহে এতিয়া খেতি কৰি আছে, যি ধৰণে পানী বাঢ়িছে, যিকোনো মুহূৰ্তত খেতি কৰা মানুহ ইয়াত উটি যাব পাৰে, যিকোনো মুহূৰ্তত খেতি ঘৰ উটি যাব পাৰে। কিন্তু ইয়াত কোনো মাইকৰ জৰিয়তে মানুহক সজাগ কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, বা আগতীয়াকৈ মানুহখিনি ক'লৈ শ্বিফ্ট কৰিব কোনো ব্যৱস্থা নাই। গতিকে মানুহ পানীত প্লাবিত হোৱাৰ পিছত ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব গোলাঘাট জিলা প্ৰশাসন, ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব অসম চৰকাৰ, আৰু বিস্কুটৰ পেকেট কেইটামান লৈ, চাউল কেইটামান লৈ তেওঁলোকে মানুহক ৰিলিফ দিবলৈ আহিব। গতিকে গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰক, বিশেষকৈ অজন্তা বাইদেউ, অতুল বৰা ডাঙৰীয়া, সকলোকে আমি দাবী জনাইছোঁ যে যি হাৰত দৈয়াং নদীৰ পানী বাঢ়িছে, জলপৃষ্ঠ যি ধৰণে বৃদ্ধি হৈছে, যিকোনো ধৰণৰ ভয়ানক বিপদ সৃষ্টি হ'ব পাৰে। গতিকে সময় থাকোঁতেই এই অঞ্চলবিলাকত সকলো চৰকাৰী মানুহক নিয়োগ কৰক আৰু সকলো ধৰণৰ ব্যৱস্থা কৰক, যাতে কোনো ধৰণৰ মানুহৰ ক্ষয়ক্ষতি নহয়, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয়তে নদীবান্ধ, এই নদীবান্ধৰ আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে। প্ৰত্যেকবাৰে 2018 চনত এই ধৰণৰ কাণ্ড সৃষ্টি হ'ল, এতিয়া হ'ল মানুহে নোহোৱাকৈ, এইবিলাক মানুহে ক'তো অন্যায় কৰিবলৈ যোৱা নাই, ক'তো ইয়াত 2 নম্বৰী মানুহ নাই, এঘৰো বিদেশী মানুহ নাই, সকলো থলুৱা খিলঞ্জীয়াক খেতি কৰি খোৱা মানুহ, যিবিলাক মানুহৰ আপোনালোকৰ হোৱাটছআপ মেছেজো পোৱা নাই।
নহয় যিকোনো মুহূৰ্তত কেৱল নদীখনৰ ফালে চাই আছে যে নদীখনৰ পানী বাঢ়িলে আমাৰ বিপদ হ'ব। গতিকে সেই মানুহখিনিৰ কথা চিন্তা কৰক। ওপৰত নদীবান্ধ বনাব, তাৰ পৰা এটা হোৱাটছআপৰ জৰিয়তে মেছেজ দিব আৰু ইয়াত গোটেই অঞ্চলটো উটি যাব। ইটোৰ পিছত ইটো পঞ্চায়ত বিস্তীৰ্ণ অঞ্চল গোলাঘাটৰ উটি যাব আৰু তাৰপিছত ঘৰিয়ালৰ চকুপানী প্ৰশাসনে টুকিব। এই কথাটো হ'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ যে নদীবান্ধে নামনি অংশত পেলোৱা প্ৰভাৱৰ ক্ষেত্ৰত আপোনালোকে বিচাৰ বিবেচনা কৰক আৰু নদীবান্ধবিলাক ৰিডিজাইন কৰক। আৰু নদীবান্ধে যে মানুহৰ নাথল অৱস্থাৰ সৃষ্টি কৰিছে। অৰুণাচলৰ নদীবান্ধে শেহতীয়া আমি যিটো বোকাখাট দেৰগাঁৱৰ ডিব্ৰুগড়ৰ গোটেই টাউনখন, শিৱসাগৰৰ, যোৰহাটৰ, গোলাঘাট, কাজিৰঙাৰ বানপানী দেখিলোঁ। ভূটানৰ নদীবান্ধৰ ফলত এতিয়া ধুবুৰী, বৰপেটা, কামৰূপ গ্ৰাম্যলৈকে আমি বানপানী দেখিলোঁ। এতিয়া ডিমা হাছাওত কপিলি বৰাপানী নদী বানপানী নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত সমগ্ৰ নগাঁও জলমগ্ন হোৱা দেখিলোঁ। আৰু আপোনাৰ গোলাঘাটত এতিয়া যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মই ইতিমধ্যে কৈছোঁ, মই যিকেইখন গাঁৱলৈ গৈছোঁ, পদুম পথাৰ, শুকানবালি, সোণালী পথাৰ, কল্যাণপুৰ, বৰবিল, এই গোটেই অঞ্চল এতিয়া প্লাবিত। মানুহ নাথল অৱস্থাৰ সৃষ্টি হৈছে। বতৰ গোমা কৰিছে। মানুহে এতিয়া ক'লৈ যাব, ক'লৈ নাযাব। ইয়াত কিন্তু প্ৰশাসনৰ কোনো অস্তিত্ব নাই। গতিকে মই অজন্তা বাইদেউ, অতুল বৰা ডাঙৰীয়া আৰু জিলা প্ৰশাসন, DC, SDC সকলোকে দাবী জনাইছোঁ, আপোনালোকে এই ৰাইজক সজাগতা সৃষ্টি কৰক আৰু পানী হঠাৎ বাঢ়ি আহিলে আৰু যদি বাঢ়ে মানুহ ক'লৈ যাব, ইয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে মই প্ৰশাসন আৰু চৰকাৰক দাবী জনাইছোঁ।